জনাইছো 2023 বৰ্ষৰ মেট্ৰিক ছাত্ৰ ছাত্ৰীৰ বাবে এটা সুখবৰ 2023 বৰ্ষৰ মেট্ৰিক ছাত্ৰ ছাত্ৰীৰ বাবে আহি পৰিছে ৰুটিন আৰু 3 মাৰ্চৰ পৰা আৰম্ভ হ'ব মেট্ৰিক পৰীক্ষা আৰু 20 মাৰ্চত শেষ হ'ব মেট্ৰিক পৰীক্ষা ছাত্ৰ ছাত্ৰীসকলে ৰুটিনটো ডাউনলোড কৰিবলৈ হ'লে মোৰ ডেসক্ৰিপচনত লিংক থাকিব লিংকটোত ক্লিক কৰি ডাইৰেক্ট গৈ তোমালোকে ৰুটিনটো ডাউনলোড কৰিব পাৰিবা প্ৰথমতে তোমালোকে চাই লোৱা যে কোন তাৰিখত কি পৰীক্ষা আছে ইয়াত চোৱা যে 3 মাৰ্চ 2023 মেট্ৰিক পৰীক্ষা ফাৰ্ষ্ট আছে ইংৰাজী পৰীক্ষা তাৰ পিছত আছে 4 মাৰ্চ ফাইন আৰ্টস গাৰ্মেন্ট ডিজাইন 6 মাৰ্চত আছে জেনাৰেল ম্যাথমেটিক্স আগবেলা তাৰ পিছত আছে 9 মাৰ্চ 2023 সোশ্যাল সায়েন্স আৰু 10 মাৰ্চত আছে মনিবাৰী আৰু সন্তালী সাবজেক্টৰ তাৰ পিছত আছে 13 মাৰ্চত পৰীক্ষা আছে জেনাৰেল সায়েন্স তাৰ পিছত 14 মাৰ্চত আগবেলা নাই পিছবেলা ইলেক্টিভ সাবজেক্ট কেইটামান আছে তাৰ পিছত 15 মাৰ্চত আছে আসামিজ ইলেক্টিভ 16 মাৰ্চত আকৌ আছে হিন্দী তাৰ পিছত 18 মাৰ্চত আছে এমআইএল আৰু ইংলিছ আইএল তাৰ পিছত 20 মাৰ্চত আছে এডভান্স ম্যাথমেটিক্স জিওগ্ৰাফি হিষ্টৰী কম্পিউটাৰ সায়েন্স কমাৰ্চ হোম সায়েন্স নেপালী আৰবিক পাৰ্চিয়ান অৰ্থাৎ যিসকলৰ আছে পৰীক্ষা টিপ সাবজেক্ট আছে সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে মেট্ৰিক ছাত্ৰ ছাত্ৰীৰ বাবে এটা খুবই গুৰুত্বপূৰ্ণ খবৰ ঘোষণা হৈছে 2023 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ দিন আৰু এবাৰ নতুন পদ্ধতিত অনুষ্ঠিত হ'ব 2023 বৰ্ষৰ মেট্ৰিক পৰীক্ষা আৰু 3 মাৰ্চৰ পৰা মেট্ৰিক পৰীক্ষা আৰম্ভ হ'ব 20 মাৰ্চলৈ অনুষ্ঠিত হ'ব 2023 বৰ্ষৰ মেট্ৰিক পৰীক্ষা এবাৰ নতুন শিক্ষা নীতিৰে অনুষ্ঠিত হ'ব এবাৰ মেট্ৰিক পৰীক্ষা এবাৰ 4টা বিষয়ত থাকিব 50টাকৈ 1 মাৰ্কৰ প্ৰশ্ন 45 মাৰ্কৰ থাকিব অবজেক্টিভ প্ৰশ্ন 2023 বৰ্ষৰ মেট্ৰিক পৰীক্ষা সহজ কৰি দিয়া হ'ব বুলি ঘোষণা কৰিছে বড় তৰফৰ পৰা আৰু গণিত ইংৰাজী সাধাৰণ বিজ্ঞান আৰু সমাজ বিজ্ঞানত থাকিব অবজেক্টিভ প্ৰশ্ন 912টা কেন্দ্ৰত অনুষ্ঠিত হ'ব 2023 বৰ্ষৰ মেট্ৰিক পৰীক্ষা এই কথা ঘোষণা কৰিছে সেৱাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে